নিউজ আজি পুৱাৰ পৰা এটা খবৰ সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছিলে হেয়া আছিলে নাজিৰাস্থিত অগ্নিনাভ মন্দিৰৰ যি বিগ্ৰহ আৰু এই বিগ্ৰহ চুৰি হৈছিল আৰু চুৰি হোৱাৰ পিছত শিমগুৰি জংচঙত ৰেল আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত উদ্ধাৰ হৈছে চুৰি কৰা সামগ্ৰীসমূহ কিন্তু এই চুৰি হোৱাৰ পিছতে অগ্নিনাভ মন্দিৰটোৰ পৰিচালিকা শিখা মজিন্দাৰ বেজবৰুৱাই ইতিমধ্যে মন্তব্য কৰিছে উল্লেখ কৰিছে যে বাবাই সময়ে সময়ে পৰীক্ষা কৰে আৰু বাবা সম্পূৰ্ণৰূপে জাগ্ৰত সেইবাবে মন্দিৰত এই ধৰণৰ চুৰি হোৱা সামগ্ৰীসমূহ উদ্ধাৰ হৈছে আৰু অগ্নিনাভ মন্দিৰত প্ৰতিদিনে হেজাৰ হেজাৰ ভক্তৰ ভিৰ কৰেহি আৰু এই ভিৰৰ মাজতেই চুৰি হৈছিল এই মন্দিৰৰ শিৱ বিগ্ৰহ আৰু ইতিমধ্যে মন্দিৰ পৰিচালিকাগৰাকীয়ে কি মন্তব্য কৰিছে সেয়া আপোনালোকক শুনাই লৈছোঁ বেজবৰুৱা আৰু তেখেতে উল্লেখ কৰিছে যে অগ্নিনাভ মন্দিৰ ইতিমধ্যে উদ্ধাৰ হোৱাৰ কথাটো তেওঁ চুৰি হোৱাৰ পিছতেই অনুমান কৰিব পাৰিছিলে কিয়নো বাবা জাগ্ৰত আৰু বাবাই এনেধৰণে পৰীক্ষা লৈ থকাৰ কথাও উল্লেখ কৰিছে আৰু মন্দিৰৰ চুৰি মূৰ্তি উদ্ধাৰৰ পিছতে হুকায়ো কান্দি উঠিছিল শিখা মজিন্দাৰ বেজবৰুৱাই বিশেষকৈ নাজিৰাস্থিত এই অগ্নিনাভ মন্দিৰলৈকে বিভিন্ন স্থানৰ পৰা ভক্তসকল আহে মনৰ আশা পূৰণ কৰিবলৈ আৰু চুৰি হোৱাৰ পিছত চুৰি সামগ্ৰী পোৱাৰ পিছত তেখেতে কি মন্তব্য কৰিলে দেৱী নিউজৰ দৰ্শকসকলক শুনাই দিছোঁ আচলতে মই অলপ আগত লাইভতো কৈছোঁ যে আৰু আগত যোৱাবাৰ যেতিয়া বিতৰ্ক হৈছিলে মই সেই সময়তো কৈছিলোঁ যেতিয়া কৈছিলে চবে যে অগ্নিনাভ মন্দিৰ বন্ধ কৰিব লাগে কিবা কিবি বহুত কৈছিলে তেতিয়া মই এষাৰে কথা কৈছিলোঁ যে কোনো ভক্তও যদি নাহে বাবাক মই পূজা কৰিমেই আৰু বিগ্ৰহভাগক লৈ বিতৰ্ক হৈছিলে তেতিয়া মই কৈছিলোঁ যে প্ৰথম শিৱলিংগ ভাগ আমি স্থাপন কৰিছিলোঁ আৰু এই বিগ্ৰহভাগ শিৱলিংগভাগ স্থাপন কৰি 2 বছৰৰ পিছতে মই বিগ্ৰহভাগ ৰাখিছিলোঁ ইয়াতে শিৱৰ শক্তি আছে একেখিনি কথাই কিন্তু যোৱাবাৰো কৈছোঁ মই একেখিনিয়ে কৈছোঁ ইয়াতে আছে শিৱৰ শক্তি সেই শিৱৰ শক্তিক মই নাম দি লৈছোঁ অগ্নিনাভ গতিকে আমি অগ্নিনাভ নামেৰে শিৱৰ শক্তিক আমি পূজা কৰোঁ কথাটো হ'ল সেইটো গতিকে বিগ্ৰহভাগ যেতিয়া ৰাতিপুৱা আহি পেলাই আমাৰ ইয়াত পূজাৰী কৰ্মচাৰীসকল আহি প্ৰথমতে দেখা পাই মোক গৈ কৈছেগৈ অলপ সময় মোৰ দুখ লাগিছে যিহেতু তেওঁক মই সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ লালন পালন কৰোঁ নেদেখি পেলাই বহুত কান্দিলোঁ মই অলপ সময় তাৰপিছত মোৰ মন আকৌ ষ্ট্ৰং যে কান্দিলেও মোৰ এটাই ভাৱ যে বাবাৰ শক্তিক কোনো নিব নোৱাৰে তো সেই ভাগ গ'ল যদি মই বেলেগ এভাগ হ'লেও স্থাপন কৰি ল'ম কিন্তু মোৰ মনত মানে এইটো পুৰাকেই দৃঢ় বিশ্বাস যে বাবা য'তেই থাকে আহিব মানে ওলাব তাৰমানে মোৰ মনত এইটো দৃঢ় বিশ্বাস তাৰপিছত মই ষ্ট্ৰং কৰিলোঁ নাই মই যাওঁ পূজা মুঠতে কৰিমেই মই যেনেকৈ কৰিব লাগে কৰিমেই ঠিক মই কাপোৰ কানি ঠিক পিন্ধিছোঁ পিন্ধি মেলি মই ইয়াত চাব আহিছোঁ ঠিক 45 মিনিটমানৰ সময়ৰ ভিতৰত খালি তেতিয়া মই বাবাক কৈছোঁ বাবা তুমি ইমান ৰাইজক তুমি আশীষ দিয়া চবেই সমাধান পায় গতিকে তোমাৰ বিগ্ৰহভাগ কেনেকৈ নিব পাৰিলে কিন্তু তাৰ 45 মিনিটমানৰ ভিতৰত আমি খবৰ পালোঁ যে শিমলুগুৰি ষ্টেচনত তাতে ধৰা পৰিলে বুলি পেলাই এতিয়া কথা হ'ল আমি তেওঁক যিধৰণে পূজা কৰি আহিছোঁ তেওঁক আমি পূজা সদায় কৰিমেই আৰু মনত আমাৰ সেইখিনি তেওঁৰ শক্তিক আমি সদায় পূজা কৰোঁ পূজা কৰিমেই সেইধৰণে আমি আজিও এতিয়া পূজা কৰিমেই আৰু কাইলৈ পৰহিলৈ এনেওতো আমাৰ মন্দিৰভাগ আমি তেওঁৰ স্থানান্তৰ কৰিব লাগিব আমি মন্দিৰভাগ যেতিয়া নতুনকৈ বনাম আমি ক'ত কেনেকৈ বহাম সেইখিনি একো ক'ব নোৱাৰোঁ প্ৰত্যেকটো কথা অগ্নিনাভ মন্দিৰৰ প্ৰতিটো কথা মই বাবাক জনাহে কৰোঁ আৰু মই যিখিনি সিদ্ধান্ত লওঁ বা কিবা কৰ্ম এটা কৰোঁ সেই প্ৰতিটো কাম তাৰমানে মই বাবাক জনাহে কৰোঁ আৰু যিবোৰ সিদ্ধান্ত বা যিখিনি হয় সেইখিনি মই বাবাই কৰাইছে বুলি ভাবোঁ কিন্তু এই যে আজি হেৰালে বা নিলে এইটো মই কিবা এটা বাবাৰে কিবা এটা বুলি মই ভাবিছোঁ তাৰমানে এইটো মই নিগেটিভ নাই ভাবা কিন্তু একদম অন্তৰৰ পৰা মই এই স্থানতকৈ বাবালৈ চাই কৈছোঁ এইটো মই কিন্তু নিগেটিভ নাই ভাবা এইটো মোৰ ফালৰ পৰা তাৰমানে বাবাই কৰোৱাই কিছুমান কাম মই জানো এইটো কিবা এটা মই পজিটিভ বুলিয়ে ভাবোঁ তাৰমানে কিবা এটা কাৰণত বাবাই কৰাইছে আকৌ বাবা আহিব কাইলৈ আজি এটা নাজিৰা থানাতে আছে তাৰপৰা আকৌ আমাক দিব আমি আকৌ দেওবাৰৰ পৰা আমি বাবাক দেখা পাব আজি দিনটোৰ কাৰণে খালি নাই দেখা আৰু ভক্তসকলে কিন্তু মই আৰু অলপ কওঁ হা যেতিয়া গুৱাহাটী উগ্ৰতাৰা মন্দিৰত যেতিয়া মা তাৰা যেতিয়া
হেৰাইছিলে মানে কোনোবাই চুৰ কৰি নিছিলে উগ্ৰতাৰা মন্দিৰত তেতিয়া আমাৰ এই বাবাক মানে স্থাপন কৰা বেছিদিন হোৱা নাই মই যে বাবাক কেইবাদিনো ভাবিছোঁ তেতিয়া মানে পাব লাগে বিগ্ৰহভাগ পাব লাগে কাৰণ কেলে তাৰ ঠিক এমাহমানৰ আগতে মই উগ্ৰতাৰা মন্দিৰৰ পৰা আহিছোঁ মনো সেই তেতিয়াও কিন্তু মোৰ মনত বহুত বিশ্বাস আছিলে কাৰণ জাগ্ৰত যেতিয়া কিবা এভাগ মন্দিৰ হওক কিবা হয় তাত কোনেও ক্ষয় ক্ষতি কেতিয়াও কৰিব নোৱাৰে সেই জাগ্ৰত তেতিয়াহ'লে নহ'লেহেঁতেন তেওঁ যিটো জাগ্ৰত তেওঁৰ আশীৰ্বাদ চবেই পায় এনেকুৱা ধৰণে কিবা আন মন্দিৰৰ ক্ষেত্ৰতো যদি হয় কিন্তু এই যেতিয়া উগ্ৰতাৰা মন্দিৰৰ কথাটো ক'ব নালাগে যদিও মই কৈছোঁ সেই তেনেকৈ ধৰক যেতিয়া আকৌ নতুন এভাগ স্থাপন কৰিব লৈছে তেতিয়া আগৰ ভাগ ঘূৰাই পাইছে গতিকে শক্তি সেয়াই তাৰমানে মাৰ শক্তিয়ে হওক বাবাৰ শক্তিয়ে হওক ভগৱানৰ শক্তি সেয়াই আমাৰ বিশ্বাসটো মেইন মানে সেইটোৱে কথা হা কি ক'লে দুখীয়ে শাস্তি পোৱাটো কিয় নিবিচাৰিম এতিয়া মোৰ আজি প্ৰাৰ্থনা এটাই দুখীয়ে শাস্তি পাওক তেওঁৰ লগত যিখিনি আছিলে সেইখিনিয়ে ধৰা পৰিব লাগে সিমানখিনিয়ে কথা আৰু লগতে মই কওঁ যে আমাৰ মন্দিৰৰ নামত যে ফেক একাউণ্ট খুলি পেলাই বহুতে পইচা তুলি আছে লাখ টকা তুলি আছে আমাৰ সময় নাই সময়ৰ অভাৱত আমি আজি কামবিলাকৰ পিছত দৌৰিব পৰা নাই আপোনালোকে যদি ইচ্ছা কৰে আমি নাম্বাৰবোৰ দিব পাৰোঁ যিবোৰ আমাৰ ফেক নাম্বাৰ আমালৈ আহে তাৰমানে মানুহে শৰাই দিয়ে পইচা লয় 500 টকাকৈ পইচা লয় ফেক নাম্বাৰ বহুত আছে আপোনালোকক মই নাম্বাৰকেইটা দি দিম আপোনালোকে সেই নাম্বাৰকেইটা দি দিব আৰু এতিয়া মোৰ মনত নাই যিহেতু হেৰি নাই মই কৈ দিব পাৰোঁ আপোনালোক অকণ ৰ'লে দুটামান কৈ দিব পাৰোঁ বাকী যিকেইটা নাম্বাৰ ফেক নাম্বাৰ এটা পেজ আছে জয় বাবা অগ্নিনাভ বুলি পেলাই সেই তাত পূৰা পইচা ল'বৰ কাৰণে দি থাকে জয় বাবা অগ্নিনাভ বুলি এটা পেজ আছে তাত কয় যে শিৱৰাত্ৰিৰ কাৰণে পইচা তুলিব আপোনালোকে যোগাযোগ কৰক তাৰপিছতে বিহুৰ সময়ত কয় দুৰ্গা পূজাৰ সময়ত কয় কিন্তু আমি আজিলৈকে তেনেকুৱা ধৰণে পইচা তুলিবৰ কাৰণে এনেকৈ আমি এই ধৰণে আমি কেতিয়াও পষ্ট নিদিওঁ আমি ভগৱানৰ প্ৰতি যাৰ বিশ্বাস আছে ভগৱানৰ ওচৰলৈ এনেও চব আহিবই আমি মাত্ৰ কণ্টেক্ট কৰিবৰ কাৰণে আগতে আমি কণ্টেক্ট নাম্বাৰ পৰ্যন্ত আমি দিয়া নাছিলোঁ আমি যে কোনো কণ্টেক্ট নাম্বাৰ দিয়া নাছিলোঁ কণ্টেক্ট নাম্বাৰ লাষ্টত আমি এইকাৰণে দিবলৈ যেতিয়া ফেক একাউণ্টবোৰ খুলি মানুহৰ পৰা পইচা ল'ব ল'লে তেতিয়াহে আমি আমাৰ নাম্বাৰ দিয়া হৈছে এতিয়া সেই নাম্বাৰবিলাকে পইচা তুলি ভক্তৰ পৰা লৈ আছে আৰু ভক্তই গম নাপায় পিছত গম পায় আৰু যেতিয়াই বেছিকৈ সোধে তেতিয়া ব্লক কৰি দিয়ে লগালগ ব্লক কৰি দিয়ে কেইবাটাও নাম্বাৰ আছে আপোনালোকৰ নাম্বাৰকেইটা মই দি দিম সেইকেইটাও যদি কোনোবাই কিবা তদন্ত কৰিব পাৰে খুবেই ভাল পাম আৰু সেই দোষীও যদি শাস্তি পায় অত্যন্ত শান্তি পাম তাৰমানে কাৰণ আমাৰ সময় নাই কাৰণে আমি আজি লাগিব নোৱাৰোঁ কেইবাটাও পেজ আছে সেই পেজখিনি এই ধৰণে নাম মানে নাম্বাৰ দি আমাৰ লগত যোগাযোগ কৰক বুলি দিয়ে আপোনালোকক সেইখিনি দিম সেইখিনি আপোনালোকে চাই ল'ব পাৰিব ইমানখিনিয়ে কথা এতিয়া বহুত ভক্ত আছে আৰু সকলো ভক্তৰ মনৰ বাঞ্ছা সিদ্ধি হওক আপোনালোকে কেতিয়াও মনত দুখ নকৰিব আপোনালোকৰ বাবা একেধৰণে আছে এই শক্তিক কোনেও নিব নোৱাৰে যেতিয়ালৈকে আমি তেওঁক অসন্তুষ্ট নকৰোঁ আমি যিহেতু তেওঁক অসন্তুষ্ট নাই কৰা আৰু তেওঁ ইয়াত বহিছে নাজিৰাত বহিছে এতিয়া সকলো ৰাইজকে তেওঁ আশীষ দিব সেইটোৱে আমাৰ দৃঢ় বিশ্বাস শুনিলে এয়া আছিলে অগ্নিনাভ মন্দিৰৰ পৰিচালিকাগৰাকীৰ মন্তব্য য'ত উল্লেখ কৰিছে আৰু শুকুকাই কান্দিও উঠিছিল যেতিয়া অৱগত হৈছিল সমগ্ৰ বিষয়ৰ ওপৰত যাক অনলাইন মন্দিৰ বুলিও কোৱা হয় অগ্নিনাভ মন্দিৰত বিভিন্নজন ভক্তই বিভিন্ন স্থানৰ পৰা আহে মই আমাৰ নাজিৰাৰ সতীৰ্থ দিলীপ হাজৰিকাৰ সৈতে ফোন লাইন সংযুক্ত হ'বলৈ চেষ্টা কৰিম এই ক্ষেত্ৰত দিলীপ হাজৰিকা আপুনি শুনা পাইছে হয় শুনা পাইছোঁ যে আজি পুৱাৰ ভাগৰ পৰা সংবাদ মাধ্যমত এটা চৰ্চা হৈ আছে যাক ডিজিটেল মন্দিৰ বুলি কোৱা হয় বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন ভক্তই আহে কি হৈছিল সমগ্ৰ বিষয় বিষয়টো ধৰি লওক এনেধৰণৰ হৈছিল যে আজি সন্ধিয়া শিখা বেজবৰুৱাই যেতিয়া মন্দিৰৰ ভাগলৈ পূজাৰ বাবে গৈছিল তেতিয়া দেখা পাইছিল যে তেখেতৰ যিটো মূল মূৰ্তি আছিল শিৱ মূৰ্তিটো নাই আৰু সেই শিৱ মন্দিৰত থকা সোণৰ চেইন বা সোণৰ পুলি বা ৰূপৰ পুলি আৰু ৰূপৰ চেইন আদি বহু অলংকাৰ আদি আছিল সেই অলংকাৰ সহ নাইকিয়া হোৱাৰ পিছতে যেতিয়া তেখেতে কান্দি উঠিছিল তেতিয়া বাহিৰতো খবৰ খাতি ওলালে যে মন্দিৰৰ সেই মূল যি মানে শিৱৰ মূৰ্তি আছিল সেই শিৱ মূৰ্তিটো ইতিমধ্যে চুৰি হৈছে আৰু তাত থকা অলংকাৰ আদিও চুৰি হৈ গুচি গৈছে তাৰ ঠিক 45 মিনিট মানৰ পিছতেই
নাজিৰা মহকুমাৰ অন্তৰ্গত শিৱসাগৰ জিলাৰ একমাত্ৰ ৰেলৱে জংচন শিমলগুৰিত সেই দুজন যুৱকক সন্দেহবশতঃ JRPৰ এগৰাকী হোমগাৰ্ডে মহিলা হোমগাৰ্ডে সেই যুৱক দুজনক বেগত কি আছে বুলি মানে তালাচী কৰিব বিচাৰিছিল। তেতিয়া তালাচী কৰিব বিচাৰোতে এজন যুৱকে বেগ এটা লৈ হঠাতে তাৰ পৰা পলায়ন কৰিলে আৰু এজন যুৱক থাকি গ'ল। সেইজন যুৱক আৰিফ আলী বুলি চিনাক্ত কৰা হৈছে। তেখেতে স্বীকাৰ কৰিছে যে আৰিফ আলীৰ ঘৰ তিতাবৰত আৰু তেখেতৰ বেগত সেই মূৰ্তি ভাগ আৰু ৰূপৰ কিছু অলংকাৰ আছে। সেই তেতিয়া গম পোৱা হ'ল যে সেই অগ্নিনাভ মন্দিৰৰ ভাগৰে সেই মূৰ্তি আৰু সেই ৰূপৰ অলংকাৰ সমূহ হয়। আৰু ইতিমধ্যে JRPৰ তত্বাৱধানত তেখেতক আটক কৰি নাজিৰা আদৰ্শ আৰক্ষী থানাত চমজাই দিছে আৰু আদৰ্শ আৰক্ষী থানাই এটা কেছ মানে ইতিমধ্যে শিখা বেজবৰুৱাই নাজিৰা আদৰ্শ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে, এজাহাৰ দাখিল কৰিছে আৰু সেই এজাহাৰৰ ভিত্তিত থানাই এটা গোচৰ ৰুজু কৰিছে। আৰু আসিফ আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত ইতিমধ্যে তিতাবৰ আৰক্ষী থানাৰ লগতো যোগাযোগ কৰিছে যে সেই ল'ৰাজন প্ৰকৃততে আছে নাই। নামটো তেখেত আৰক্ষীয়ে এতিয়ালৈকে প্ৰকাশ কৰা নাই, হয়তো তেওঁ পলাই গুচি যাব পাৰে। সেইবাবে মানে আৰক্ষীয়ে প্ৰকাশ কৰা নাই কোনজন যুৱক পলাই গ'ল। আৰু সেই যুৱকজন ইতিমধ্যে ক'ত আছে কি আছে এইটো সম্ভেদ পোৱা নাই, কিন্তু আসিফ আলীক এতিয়া আৰক্ষীয়ে জেৰা আৰিফ আলীক ইতিমধ্যে তিতাবৰৰ বুলি উল্লেখ কৰিছে আৰু কিন্তু আপুনি ইতিমধ্যে অৱগত হৈছে নেকি যে তেওঁ নাজিৰালৈকে কিয় গ'ল? তিতাবৰৰ পৰা নাজিৰাত কিবা কৰ্মসূত্ৰে আছে? তেওঁ সেই তিতাবৰৰ যুৱকজন যিজনক আটক কৰিছে তেওঁ আমাৰ নাজিৰাৰে এখন মানে কাফাই চাফি বুলি এখন ব্যৱসায়িক প্ৰতিষ্ঠান আছিলে। সেই ব্যৱসায়িক প্ৰতিষ্ঠানতে কিছুদিনৰ আগতে আহি মানে তেওঁ কৰ্মৰত অৱস্থাত আছিল। মানে তেখেতলোকৰ কিবা হেৰি কাৰিকৰী দিশৰ কিছুমান কাম কাজৰ আৰু সেই কৰ্মসূত্ৰে তেওঁ নাজিৰাতে আছিল কিছুদিনৰ আগৰ পৰা। নাজিৰাৰ বিশেষভাৱে অগ্নিনাভ মন্দিৰত প্ৰতিদিনে হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে। পুৱাৰ পৰা এটা দীঘলীয়া শাৰী। এনেস্থলত নিশা আনুমানিক কিমানমান সময়ৰ ভিতৰত এই চুৰি কাৰ্য সংঘটিত হোৱা বুলি আপোনালোকে ভাবে, যিহেতু আপোনালোকে গ্ৰাউণ্ডত আছে? আৰক্ষীয়ে তাত থকা যিখিনি চিচি কেমেৰা আছিল, চিচি কেমেৰা ফুটেজ আৰক্ষীয়ে মানে সংগ্ৰহ কৰিছে আৰু প্ৰায় 2:30-3টা বজাত মানে পুৱতি নিশা ভাগত চুৰি হোৱা বুলি অনুমান কৰিছে। নিশ্চয়কৈ দিলীপ হাজৰিকা, আপুনিও আমাক প্ৰতিটো মুহূৰ্তৰ খবৰ জনাই আছে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে এই আৰিফ আলীক আটক কৰিছে আৰু আৰিফ আলীৰ ঘৰ তিতাবৰত বুলি উল্লেখ কৰিছে। আৰু আৰক্ষীয়ে আৰু এজন যুৱক পলাতক অৱস্থাত আছে। সেই সময়ত দুজন লোক একেলগে আছিল আৰু ইতিমধ্যে CCTVৰ ফুটেজ আৰক্ষীয়ে সংগ্ৰহ কৰিছে। অধিক তদন্তৰ বাবে আৰক্ষীয়ে নাম প্ৰকাশ কৰা নাই আনজন যুৱক কোন হয়, কিন্তু আৰক্ষীয়ে এই বিষয়টোৰ ওপৰত সম্পূৰ্ণৰূপে গুৰুত্ব আৰোপ কৰিছে। এতিয়া এক প্ৰকাৰ ক'ব পাৰি যে একাংশ দুষ্ট চক্ৰ প্ৰবৃত্তিৰ লোকৰ টাৰ্গেট হৈ পৰিছে মন্দিৰসমূহ। তেওঁলোকে এক সোণৰ বুলি ভাবিছিল বা বিভিন্ন ধৰণৰ ৰূপৰ অলংকাৰসমূহ লৈ গৈছিল আৰু যাৰ ফলস্বৰূপে এতিয়া এই ধৰণৰ ছবিসমূহ স্পষ্ট হৈছে। আৰু আজি পুৱাই নাজিৰাত ধোৱা লাগিছিল। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আজিৰ দিনটোতো নাজিৰাৰ অগ্নিনাভ মন্দিৰত সেৱা কৰিবলৈ ভক্তগণৰ ভিৰ লাগিছিল আৰু তেনে সময়তেই এই সমগ্ৰ বিষয় পোহৰলৈ আহিছিল আৰু হুকাই কান্দি উঠাও দেখা পাইছিলোঁ শিখা মজুমদাৰ বেজবৰুৱাক। আৰু সমান্তৰালভাৱে যেতিয়া বিগ্ৰহভাগ পাইলে পোৱাৰ পিছতো তেখেতে মন্তব্য কৰিছে যে এয়া বাবাই পৰীক্ষা কৰা বুলি কৈছে। মই এটা প্ৰশ্ন কৰিম যে নাজিৰাৰ প্ৰশাসন যন্ত্ৰটো কেনেকুৱা বৰ্তমান সময়ত? প্ৰশাসনিকভাৱে কেনেধৰণৰ কাম কাজ কৰি আছে প্ৰশাসনে এজন সাংবাদিক হিচাপে? নাজিৰাৰ আৰক্ষী প্ৰশাসনে তৎপৰতাৰে সেইটো অভিযান চলাইছিল যেতিয়া মানে কথাটো বিয়পি পৰিছিল যে অগ্নিনাভ মন্দিৰত চুৰি সংঘটিত হৈছিল। আৰু আৰক্ষীয়ে ইতিমধ্যে সকলো মানে সমীপৰ সকলো আৰক্ষী থানা খবৰ দিয়াৰ লগতে ৰেলৱে ষ্টেচন, শিৱসাগৰ ৰেলৱে ষ্টেচন, বিভিন্ন স্থানত মানে তেওঁলোকৰ সূত্ৰে মানে খবৰ খাতি জনাইছিল। আৰু সেই সূত্ৰে মানে শিমলুগুৰি ৰেলৱে জংচনত সেই দুজনক সন্দেহবশতঃ তালাচী চলাই মানে আটক কৰিবলৈ সক্ষম হৈছিলে। জানো নিশ্চয়কৈ দিলীপ হাজৰিকা, আপোনাক বিদায় দিছোঁ আৰু অধিক তথ্যৰ বাবে আপুনি সংগ্ৰহ কৰক আৰু পৰৱৰ্তী পৰ্যায়ত যদি সম্ভৱ হয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে সংগ্ৰহ কৰা সেই ভিজুৱেলো আমালৈ প্ৰেৰণ কৰিব, আমিও দৰ্শকলৈ দেখাবলৈ চেষ্টা কৰিম। এয়া আছিলে আমাৰ নাজিৰাৰ সতীৰ্থ দিলীপ হাজৰিকা। তেখেতে গ্ৰাউণ্ডত থাকি সকলো তথ্য প্ৰকাশ কৰিলে যে তিতাবৰৰ এজন আৰিফ
আলী নামৰ যুৱকজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে এতিয়া শিমলুগুৰি জংচঙত পলাই যোৱা অৱস্থাত আৰক্ষীয়ে আটক কৰিছে আৰু সমগ্ৰ বিষয়ৰ ওপৰত ইতিমধ্যে আপোনালোক অৱগত হ'ল কিন্তু সাৱধানে থকাৰ প্ৰয়োজন এতিয়া একাংশ দুষ্ট প্ৰবৃত্তিৰ লোকৰ টাৰ্গেট হৈ পৰিছে মঠ মন্দিৰসমূহ গতিকে চিচিটিভিৰ ফুটেজত সকলো বস্তু পোহৰলৈ আহিব ইতিমধ্যে আৰক্ষীয়েও চিচিটিভিৰ ফুটেজ সংগ্ৰহ কৰিছে বিদায় লৈছোঁ অধিক বাবতৰ বাবে আপোনালোকৰ চাই থাকক আপোনালোকৰ প্ৰিয় চেনেল ডিবি নিউজ